নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰনীল। এই ভিডিঅ'ত আমি আলোচনা কৰিম ফ্ৰেকশ্যন, ভগ্নাংশৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াতে দেখা পাইছে প্ৰকৃত ভগ্নাংশ, প্ৰপাৰ ফ্ৰেকশ্যন, অপ্ৰকৃত ভগ্নাংশ, ইম্প্ৰপাৰ ফ্ৰেকশ্যন, মিশ্ৰ ভগ্নাংশ, মিক্সড ফ্ৰেকশ্যন, সদিশ ভগ্নাংশ, লাইক ফ্ৰেকশ্যন, অসদিশ ভগ্নাংশ, আনলাইক ফ্ৰেকশ্যন, সমমান ভগ্নাংশ, ইকুইভেলেণ্ট ফ্ৰেকশ্যন, একক ভগ্নাংশ, ইউনিট ফ্ৰেকশ্যন, সেই সকলোবোৰ আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। লগতে কনচেপ্ট আলোচনা কৰিম। শেষত MCQ আছে, প্ৰশ্ন আছে, ধুনীয়া ধুনীয়া প্ৰশ্ন আছে। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ভগ্নাংশ ভগ্নাংশ মানে কি? ফ্ৰেকশ্যন, ইংৰাজীত ফ্ৰেকশ্যন বুলি কয়। ফ্ৰেকশ্যনৰ বিষয়ে আজি আমি ডিটেইলছ পঢ়িবলৈ গৈ আছোঁ। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ফ্ৰেকশ্যন মানে কি? ছাপ'জ এটা আপেলক কেইভাগ কৰা হৈছে? 4 ভাগ কৰা হৈছে। 4 ভাগৰ আপুনি কিমান ভাগ পাইছে? 1 ভাগ পাইছে। সেইটোৱেই ভগ্নাংশ। ভাগ কৰি যিটো অংশ পোৱা যায় সেইটোকে আমি কি বুলি কওঁ? ভগ্নাংশ বুলি কওঁ। ইংৰাজীত ফ্ৰেকশ্যন বুলি কওঁ। আমি ইয়াক কেনেকৈ লিখিম সংখ্যাত? আপুনি 4 ভাগৰ কিমান পাইছে? 4 ভাগৰ 1 পাইছে। তাৰ মানে কি? 4 ভাগৰ 1 বা ইংৰাজীত আমি কেনেকৈ পঢ়িম? 1/4। জাষ্ট কনচেপ্টটোৰ কাৰণে অকণমান আমি ডিছকাছ কৰিম। ধুনীয়া ধুনীয়া কুৱেশ্যন আছে। আৰু এটা এক্সাম্পল লৈছোঁ। এইটো এটা অৰেঞ্জ আনিছোঁ। অৰেঞ্জটোক কেইপিচ কৰা হৈছে? এটা অৰেঞ্জটোক কেইপিচ কৰা হৈছে? 8 পিচ কৰা হৈছে। 8 ভাগ কৰা হৈছে। চাওক, 1 2 3 4 5 6 7 8। 8 ভাগৰ আপুনি কিমান পাইছে? 8 ভাগৰ 2 ভাগ 3 ভাগ কিমান পাইছে? আপুনি 3 ভাগ পাইছে। চ' আপোনাক কিমান দিছে? 3 ভাগ দিছে। কেনেকৈ লিখিব সংখ্যাত? কেনেকৈ লিখিব? 8 ভাগৰ 3, 3/8। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। ভগ্নাংশৰ প্ৰকাৰ, টাইপছ অফ ফ্ৰেকশ্যন। ভগ্নাংশৰ কেইবাটাও প্ৰকাৰ আছে। এই প্ৰকাৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম ভগ্নাংশটো হৈছে প্ৰকৃত ভগ্নাংশ, প্ৰপাৰ ফ্ৰেকশ্যন। প্ৰপাৰ ফ্ৰেকশ্যন মানে কি? চাওক, আৰু ভগ্নাংকৰ তলত থকা সংখ্যাটোক আমি হৰ বুলি কওঁ, আৰু ওপৰত থকাটো আমি কি বুলি কওঁ? লব বুলি কওঁ। এটা কেক পিচ, ইয়াক কিমান পিচ কৰা হৈছে? 4 পিচ কৰা হৈছে। 1 পিচ আপুনি পাইছে। ইয়াক আমি কেনেকৈ লিখিম? 1/4 বা 4 ভাগৰ 1। সেইটোৱে কি হ'ব? প্ৰপাৰ ফ্ৰেকশ্যন হ'ব। প্ৰপাৰ ফ্ৰেকশ্যন মানে কি হ'ব? হৰটো লবতকৈ ডাঙৰ হ'ব লাগিব। ছাপ'জ আৰু দুটামান এক্সাম্পল মই আপোনালোকলৈ লৈ আনিছোঁ। এইটো এটা কি হ'ব? প্ৰপাৰ ফ্ৰেকশ্যন হ'ব, প্ৰকৃত ভগ্নাংশ হ'ব। যিহেতু 8টো কি হৈছে? ডাঙৰ হৈছে 3তকৈ। তলৰ সংখ্যাটো ডাঙৰ হ'ব লাগিব। তলৰ সংখ্যাটো ডাঙৰ হ'লে কি হ'ব? এইটো প্ৰকৃত ভগ্নাংশ। আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ মানটো কি হ'ব? 1তকৈ সৰু হ'ব। যেতিয়া আপুনি সমাধান কৰিব তেতিয়া কি পাব? 1তকৈ সৰু পাব। প্ৰপাৰ ফ্ৰেকশ্যনৰ মানবোৰ সদায় কি? 1তকৈ সৰু হয়। সেইটো কথা আপোনালোকে মনত ৰাখিব। আৰু এটা এক্সাম্পল দিছোঁ, 4/6। সেইটো কি হ'ব? প্ৰপাৰ ফ্ৰেকশ্যন। ইয়াতে হৰটো ডাঙৰ, লবটো সৰু। চ' আমি কি বুলি ক'ম? প্ৰকৃত ভগ্নাংশ বুলি ক'ম। ইয়াৰ মানটো কি হয়? প্ৰতিটো প্ৰকৃত ভগ্নাংশই কি হ'ব? 1তকৈ সৰু হ'ব। ছাপ'জ 4, ইয়াত কি হৈছে? 4/6। তাৰ মানে কি? 4ক কিহেৰে আমি হৰণ কৰিম? 6ৰে হৰণ কৰিব লাগে। আৰু এই চিনটো কি হয়? হৰণ চিন। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। 4ক 6ৰে হৰণ কৰিলে মানটো কিমান পাব? এতিয়া আমি 4ক 6ৰে হৰণ কৰিব নোৱাৰোঁ। চ' দশমিক এটা দিয়ক। কিমান বাৰ যাব? 6 6 গুণ কিমান হ'ব? 36। আকৌ কি নামি আহিলে? 4 নামি আহিলে। পইণ্টটোৰ কাৰণে 0 বা এনেকৈ 6 6 গৈ থাকিব। কি হৈছে ইয়াত? 1তকৈ সৰু হৈছে। যিকোনো প্ৰপাৰ ফ্ৰেকশ্যনৰ মান কি হ'ব? 1তকৈ সৰু হ'ব। সেইটো কথা আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ অপ্ৰকৃত ভগ্নাংশলৈ। অপ্ৰকৃত ভগ্নাংশ মানে কি? ইম্প্ৰপাৰ ফ্ৰেকশ্যন। লবটো কি হ'ব লাগিব? ডাঙৰ হ'ব লাগিব হৰতকৈ। এজ ফৰ এক্সাম্পল, 12/4 মানে কি? 4 ভাগৰ 12। এইটো কি হ'ব? ইম্প্ৰপাৰ ফ্ৰেকশ্যন হ'ব, অপ্ৰকৃত ভগ্নাংশ। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। বা আৰু দুটামান উদাহৰণ লৈ আনিছোঁ। 6/35
তাৰ মানে কি 35/6 6 ভাগৰ 35 এইটো কি হ'ব ইমপ্ৰপাৰ ফ্ৰেকশ্যন হ'ব এটা কথা এনেকৈ মনত ৰাখক যদি লবটো ডাঙৰ হয় তেতিয়া ইমপ্ৰপাৰ ফ্ৰেকশ্যন আৰু যদি লবটো সৰু হয় তেতিয়া প্ৰপাৰ ফ্ৰেকশ্যন আশা কৰিছোঁ ধৰিব পাৰিছে আপোনালোকে জানেই জাস্ট আমি কনসেপ্টৰ কাৰণে অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ চি নম্বৰটো হৈছে সদিশ ভগ্নাংশ লাইক ফ্ৰেকশ্যন সদিশ ভগ্নাংশ মানে কি সদিশ ভগ্নাংশ মানে কি হৰবোৰ কি হ'ব লাগিব একে হ'ব লাগিব 2/12 3/12 5/12 বা 6/12 এটা চাওক এই তলৰ সংখ্যাবোৰ সেম হৈছে এই ভগ্নাংশবোৰক আমি কি ভগ্নাংশ বুলি ক'ম লাইক ফ্ৰেকশ্যন বুলি ক'ম বা সদৃশ ভগ্নাংশ বুলি ক'ম এই হৰবোৰ একে থাকিব লাগিব ওপৰটো সেম থাকক নেথাকক কোনো কথা নাই কিন্তু তলৰটো একে হ'লে আমি এই ভগ্নাংশবোৰক কি বুলি ক'ম সদৃশ ভগ্নাংশ বুলি ক'ম সেইটো কথা আপোনালোকে মনত ৰাখিব বা আৰু এটা এক্সাম্পল ল'ব বিচাৰিছোঁ 1/16 3/16 5/16 এই ভগ্নাংশবোৰ কি হ'ব সদৃশ ভগ্নাংশ হ'ব এতিয়া আহিছোঁ অসদৃশ ভগ্নাংশ আনলাইক ফ্ৰেকশ্যন অসদৃশ ভগ্নাংশ মানে কি চাওক 3/12 4/13 5/17 এতিয়া কি হৰবোৰ একে হৈছে জানো হৰবোৰ একে নাই হোৱা হৰবোৰ একে নহ'লে এই ভগ্নাংশবোৰক কি বুলি কওঁ অসদৃশ ভগ্নাংশ বুলি কওঁ হৰবোৰ যদি একে নহয় তেতিয়া এই ভগ্নাংশবোৰক আমি কি বুলি ক'ম অসদৃশ ভগ্নাংশ বুলি ক'ম আনলাইক ফ্ৰেকশ্যন বুলি ক'ম আশা কৰিছোঁ ধৰিব পাৰিছে জাস্ট কনসেপ্টৰ কাৰণে আমি অকণমান আলোচনা কৰিব চেষ্টা কৰিছোঁ আপোনালোকে অলৰেডি জানেই বা আগতে পাই আহিছেই জাস্ট আমি কি কৰিছোঁ ৰিভিজন কৰিছোঁ মিশ্ৰ ভগ্নাংশ মিক্সড ফ্ৰেকশ্যন মিশ্ৰ ভগ্নাংশ মানে কি চাওক মই এটা এক্সাম্পল লৈ আনিব চেষ্টা কৰিছোঁ ইয়াতে কেইটা বক্স আছে তিনিটা বক্স আছে বা মই ধৰি লৈছোঁ এইকেইটা কেক বুলি ধৰি লৈছোঁ তিনিটা কেক আছে ইয়াৰে আপোনাক কিমান দিয়া হৈছে দুটা দিয়া হৈছে গোটাকে দুটা দিয়া হৈছে আপোনাক কিমান দিয়া হৈছে দুটা মানে দুটা দিয়া হৈছে আৰু এই 3 নম্বৰ কেক দেখা পাইছে আপোনালোকে ইয়াৰ পৰা আপোনাক কি কৰিছে 4 পিচ কৰি সৰু পিচ এটা দি দিছে আপুনি দুটা পালেই দুটাৰ উপৰিও এই ইয়াৰ পৰা কিমান দিছে কিমান অংশ দিছে 4 ভাগ কৰি 1 অংশ দিছে তাৰ মানে কি 4 ভাগৰ 1 অংশ দিছে দেখা পাইছে আপোনালোকে আপুনি দুটা সম্পূৰ্ণ গোটা পালে দুটা পোৱাৰ উপৰিও এটাৰ পৰা কি 4 ভাগৰ 1 অংশ পাইছে ইয়াকে কি বুলি ক'ম মিক্সড ফ্ৰেকশ্যন বুলি ক'ম এই 2 যোগ 1/4 ইয়াক আমি কেনেকৈ লিখিম 2 সমস্ত 4 ভাগৰ 1 হেতু কি হ'ব মিশ্ৰ ভগ্নাংশ আৰু এটা এক্সাম্পল আনিব চেষ্টা কৰিছোঁ কমলা দুটা কমলাৰ পৰা আপুনি এটা সম্পূৰ্ণ পালে এই কমলাটো আপুনি পাই গ'ল এটা কমলা আপোনাক দিলে যোগ আৰু এই কমলাটোৰ পৰা আপোনাক কি কৰিছে এটা ছভাগ কৰিছে ছভাগৰ আপোনাক কিমান দিছে দুভাগ দিছে আপুনি কেনেকৈ লিখিব 6 ভাগৰ 2 1 যোগ 6 ভাগৰ 2 এইটোকে আমি কি বুলি কম মিশ্ৰ ভগ্নাংশ বুলি কম সংক্ষেপে আমি কেনেকৈ লিখো এইটো চক 1 সমস্ত 6 ভাগৰ 2 হেতু কি হ'ব মিক্সড ফ্ৰেকশ্যন মিশ্ৰ ভগ্নাংশ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে মিশ্ৰ ভগ্নাংশবোৰক আমি অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰোঁ চাওক মই কনসেপ্টৰ কাৰণে অকণমান ক'ব বিচাৰিছোঁ 2 যোগ 4 ভাগৰ 1 এইটো ভগ্নাংশত আছে এই দুইটোক আমি ভগ্নাংশত প্ৰকাশ কৰিব পাৰিম তলত এক এটা আছে তাৰ মানে চাওক 2ক 1ৰে হৰণ কৰা মানে কি 2ক 1ৰে হৰণ কৰা মানে কি 1 দুগুণ কি হ'ব 2 যিকোনো সংখ্যাৰ তলত কি থাকে এক এটা থাকে হেতু কথা আপোনালোকে মনত ৰাখিব এটা ইয়াত কি পালো আমি 2/1 + 1/4 এটা এই তলৰটো আমি লসাগু ল'ব লাগে হেতু কথা আপোনালোকে জানে দুটা ফ্ৰেকশ্যন কেনেকৈ যোগ কৰিব লাগে হেতু কথা আপোনালোকে জানে যে লসাগু কিমান হ'ব 4 হ'ল 1 4 গুণ 4 ইয়াতে 1 4 গুণ 4 4 লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 দুগুণ 8 যোগ 4 1 গুণ 4 1 1 গুণ 1 কিমান পালো 9/4 চাওক 2 যোগ 1/4 এই মিক্সড ফ্ৰেকশ্যন বা 2 সমস্ত 4 ভাগৰ 1
সেইটো আমি কেনেকৈ লিখিব পাৰিম 9/4 লিখিব পাৰিম 9/4টো এটা কি ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ যেহেতু লব কি হৈছে ডাঙৰ হৈছে বা হৰটো সৰু হৈছে লব যদি ডাঙৰ হয় কি বুলি কৈছিলো অপ্ৰকৃত ভগ্নাংশ বুলি কৈছিলো সাপোজ এইটো কথা আপুনি নেজানে কোনো কথা নাই আপোনাক ট্ৰিকটো মই ক'বলৈ গৈ আছো দুটা ভগ্নাংশ যোগ কৰিব নেজানিলো কোনো কথা নাই ডাইৰেক্ট ট্ৰিকটো মই ক'ম চাওক 2 সমস্ত 4/1 ইয়াক আপুনি অপ্ৰকৃত ভগ্নাংশলৈ কেনেকৈ কনভাৰ্ট কৰিব ডাইৰেক্ট তলত কি আছে এইটো লিখক তলত হৰত কি আছে 4 আছে 4টো লিখি দিয়ক তাৰ পিছত কি কৰিব ইয়াৰ লগত পূৰণ কৰক 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 × 8 ইয়াৰ লগত পূৰণ কৰি যেটো পাব ওপৰত যেটো সংখ্যা থাকে যোগ কৰিব 4 × 8 8ৰ লগত এটা চাওক 4 × 8 8ৰ লগত ওপৰত কি আছে 1 যোগ কৰিলে কিমান হ'ব 8ৰ লগত 1 যোগ কৰিলে 9 হ'ব এনেকৈ কৰি থকাৰ কোনো প্ৰয়োজন নাই জাস্ট কনসেপ্টৰ কাৰণে মই এটো ক'বলৈ চেষ্টা কৰিলো 1 সমস্ত 6/2 কেনেকৈ কৰিব মই কি কৈছিলো এই তলৰ হৰ সংখ্যাটো হৰতে লিখক তাৰ পিছত কি কৰিব পূৰণ কৰক 6 গুণ কি হ'ব 6 গুণ কিমান পালে 6 পালে ওপৰত কি আছে যোগ কৰক ওপৰটো 6 লগত 2 যোগ কৰিলে কিমান হ'ব 8 হ'ব 8/6 8/6 টো কি সংখ্যা অপ্ৰকৃত ভগ্নাংশ আৰু এটা কথা মনত ৰাখিব 8/6 ইকুৱেল 1 সমস্ত 6/2 এইটো যদি আমি সমাধান কৰো তেতিয়া এইটোকে পাওঁ সো এই দুটাৰ মান একেই আছে কনসেপ্টটো মই আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিছো আৰু এটা লৈছো 3 সমস্ত 5/2 3 সমস্ত 5/2 এই মিক্স ফ্ৰেকশনটোক অপ্ৰকৃত ভগ্নাংশলৈ কেনেকৈ পৰিৱৰ্তন কৰিব হৰটো লিখক পূৰণ কৰক 5 3 গুণ কিমান হ'ব 15 তাৰ পিছত ওপৰটো ডাইৰেক্ট যোগ কৰক 5 3 গুণ 15 15ৰ লগত যোগ কৰিলে 17 17/5 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে অপ্ৰকৃত ভগ্নাংশত যদি থাকে বা অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ আপুনি কেনেকৈ পৰিৱৰ্তন কৰিব মই এটা অপ্ৰকৃত ভগ্নাংশ লৈছো 12/5 লৈছো 12/5 লৈছো এটো অপ্ৰকৃত ভগ্নাংশ যেহেতু লবটো ডাঙৰ হৰতকৈ লবটো ডাঙৰ হলে অপ্ৰকৃত ভগ্নাংশ হ'ব ইয়াক মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ পৰিৱৰ্তন কৰিব চাওক 12ক আমি 5ৰে হৰণ কৰিব লাগিব এটো হৰণ চিন আপোনালোকে জানে 12ক আমি কি কৰিম 5ৰে হৰণ কৰিম কিমান বাৰ যাব 5 দুগুণ 10 3টো নেযায় 5 3 15 15 লে বেছি হ'ব 5 দুগুণ কি হ'ব 10 বাকি কিমান থাকিলে 2 তে ভাগফল কিমান পালে ভাগফল 2 পালে সম্পূৰ্ণ 2 পালে আপুনি সম্পূৰ্ণ 2 পাইছে তা কি বাকি থাকিলে 2 বাকি থাকিলে এই ভাগফলটো আপুনি লিখি দিব ডাইৰেক্ট 2 টো লিখি দিলে তাৰ পিছত কি কৰিব আপুনি কিহেৰে ভাগ কৰিছিলে 5 ৰে ভাগ কৰিছিলে এটো আপুনি কি কৰিব ভাজকটোক তলত লিখি দিব আৰু ওপৰত কি লিখিব বাকিটো তাৰ মানে মই কি ক'ব বিচাৰিছো ভাগফল তাৰ পিছত এই তলত হৰত কি লিখিব ভাজক মানে এইটো যিহেৰে ভাগ কৰো এটো আমি কি বুলি কওঁ ভাজক বুলি কওঁ আৰু এইটো ভাজ্য বুলি কওঁ আৰু ওপৰটো কি বুলি কওঁ ভাগফল বুলি কওঁ এটো ভাগফল ভাজক আৰু ওপৰত কি থাকিব বাকিটো তাৰমানে ভাগশেষ আমি কি বুলি কওঁ ভাগশেষ ৰিমাইন্ডাৰ বুলি কওঁ ইংৰাজীত আৰু এটা এক্সাম্পল লৈ আনিব চেষ্টা কৰিছো 17/3 অপ্ৰকৃত ভগ্নাংশ ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ পৰিৱৰ্তন কৰিম 17ক আমি কি কৰিম 3 ৰে হৰণ কৰিম কেইবাৰ যাব 3 5 গুণ 15 3 6 গুণ 18 18টো বেছি হৈ যাব 5 বাৰ যাব 3 5 গুণ কিমান হ'ব 15 এতিয়া 17 বা 15 বিয়োগ কৰিলে কিমান থাকিব 2 মিশ্ৰ ভগ্নাংশত কেনেকৈ লিখিব আপুনি কিমান পালে ভাগফল কিমান পালে ভাগফল 5 পালে 5 লিখক 5 সমস্ত কিহেৰে ভাগ কৰিছিলে 3 ৰে ভাগ কৰিছিলে ভাজক কিমান 3 বাকি কিমান থাকিলে 2 5 সমস্ত 3/2 আৰু এটোক আপুনি যদি সলিউশন কৰে তেতিয়া কি পাবগে
এই ফ্ৰেকশ্যনটোকে পাবগৈ চাব নেকি মই কি কৈছিলোঁ এই মিশ্ৰ ভগ্নাংক আপুনি অপ্ৰকৃত ভগ্নাংকলৈ কেনেকৈ কৰিব হৰটো ডাইৰেক্ট লিখক তলত তাৰপিছত কি কৰিব কৈছিলোঁ এইটো পূৰণ কৰিব কৈছিলোঁ 5 3 গুণ কিমান হ'ব 15 15 পালে আৰু ওপৰৰ লগত যোগ কৰিব লাগে 15 লগত 2 যোগ কৰিলে কিমান হ'ব 17 আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এতিয়া আহিছোঁ সমমান ভগ্নাংশ ইকুইভেলেন্ট ফ্ৰেকশ্যন সমমান ভগ্নাংশ মানে কি চাওক 3/5 3/5 সমমান ভগ্নাংশ কি হ'ব 3/5 আপুনি সমমান ভগ্নাংশ লিখি শেষ কৰিব নোৱাৰে যিকোনো ভগ্নাংশৰ সমমান ভগ্নাংশ আপুনি লিখি শেষ কৰিব নোৱাৰে মই দুটামান লিখি দিবলৈ চেষ্টা কৰিছোঁ 5 দুগুণ কিমান হ'ব 10 ইয়াৰ লগত 2 পূৰণ কৰিছোঁ তলত ওপৰৰ লগতো আপুনি 2 পূৰণ কৰিব লাগিব 3 দুগুণ কিমান হ'ব 6 বা আপুনি এনেকৈও লিখিব পাৰে 5 3 গুণ 15 3 পূৰণ কৰিছে ওপৰৰ লগত 3 পূৰণ কৰিব 3 3 গুণ কিমান হ'ব 9 চাওক 6/10 9/15 এই দুটা কাৰ সমমান ভগ্নাংশ 3/5 ইকুইভেলেন্ট ফ্ৰেকশ্যন সমান ভগ্নাংকৰ কনচেপ্টটোলৈ আমি অকণমান আহিছোঁ কনচেপ্ট কাৰণ কনচেপ্টটো মষ্ট ইম্পৰ্টেণ্ট হয় সমমান ভগ্নাংশ মানে কি চাওক 1/2 1/2 সমমান ভগ্নাংশ কি হ'ব এই 2ৰ লগত মই কি পূৰণ কৰিম 2 পূৰণ কৰিছোঁ তেতিয়া ওপৰৰ লগতো 2 পূৰণ কৰিব লাগিব তলত 2 পূৰণ কৰিলে ওপৰতো 2 পূৰণ কৰিব লাগিব তেতিয়া আমি সমমান ভগ্নাংক এটা পাম 2 দুগুণ কিমান হ'ব 4 2 1 গুণ 2 তাৰ মানে 1/2 সমমান ভগ্নাংশ কি হ'ব 2/4 বা আৰু আপুনি উলিয়াব পাৰে সাপোজ 3 পূৰণ কৰিব পাৰে 3 পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 1 3 গুণ কিমান 1/2 সমমান ভগ্নাংক কি 2/4 3/6 আৰু পাব 2 4 গুণ 8 বা আপুনি চাওক 2 4 গুণ কিমান হ'ব 8 2 4 গুণ ইয়াত 4 পূৰণ কৰিছে তলত 4 পূৰণ কৰিছে ওপৰতো 4 পূৰণ কৰিব 4 1 গুণ কিমান হ'ব 4 4/8 3/6 2/4 এইকেইটা কি সমমান ভগ্নাংশ এটা চাওক 4/2 বা 6/3 8/4 কেনেকৈ সমান হয় কনচেপ্টটো মই অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ চাওক 2/1 মানে কি এনেকুৱা এটা কেকৰ টুকুৰা এটা লৈছোঁ মই এইটো কেক পিচ বুলি ধৰি লৈছোঁ ইয়াক কিমান ভাগ কৰা হৈছে দুভাগ কৰা হৈছে 2/1 আপোনাক 1 ভাগ দিয়া হৈছে নেক্সট ইয়াত কি কৈছে 4/2 তাৰ মানে এই কেক পিচটোকে কেইভাগ কৰা হৈছে 4 ভাগ কৰা হৈছে 4 ভাগ কৰিলে কিমান হ'ব সৰু হ'ব ইয়াতকৈ দুভাগ কৰিলোঁ আৰু কি এইটো 4 ভাগৰ কিমান কৈছে 2 ভাগ এইটো 1 ভাগ ইয়াত 1 ভাগটো ডাঙৰ হৈছে ইয়াত কি হৈছে 1 ভাগটো সৰু হৈছে 2 ভাগ পাইছে এটা চাওক সেম হৈছে নে 1 ভাগ হ'লেও 1 ভাগ ইয়াকো আমি 2 ভাগ কৰিব পাৰিলোহেঁতেন এই কেকটো কিমান ভাগ কৰা হৈছে 6 ভাগ কৰা হৈছে চাওক 2 ভাগ কৰিলোঁ 6 ভাগ কৰিব লাগিব দেখা পাইছে 6 ভাগৰ কি কৈছে 3 এইটো সৰু হৈছে সৰু হৈ গৈ আছে সৰু এটা ভাগ 2 ভাগ 3 ভাগ আৰু ইয়াত কি কৈছে 8 ভাগৰ ইয়াত কি কৈছে 8 ভাগৰ 4 এই কেকটো কিমান ভাগ কৰিছে 8 ভাগ কৰিছে 8 ভাগৰ কি কৈছে 4 এতিয়া চাওক আপুনি লক্ষ্য কৰক এই কেক পিচটোৰ 3 ভাগ পৰিছে কিন্তু আধা নহয় নে এইটো আধা আৰু ইয়াতো আধা পৰিছে বা এই কেকটোৰ কি হৈছে আধা জাস্ট ইয়াত কি কৈছে সৰু কৰিছে পিচবোৰ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সো কি হ'ব ইয়াত আপুনি 4 পিচ পালেও বেছি পোৱা নাই ইয়াত 4 পিচ পালেও বেছি পোৱা নাই কাৰণ এই কেক পিচটো কিমান ভাগ কৰিছে 8 ভাগ কৰিছে 8 ভাগৰ 4 পাইছে কাৰণ সৰু কৰিছে 4 পিচ পালেও আপুনি ইয়াৰ সমানে পাব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সো এইকেইটা আমি কি বুলি কওঁ সমমান ভগ্নাংশ বুলি কওঁ কি বুলি কওঁ সমমান ভগ্নাংশ বুলি কওঁ চাওক 1/2 ইকুৱেল 2/4 ইকুৱেল 3/6 ইকুৱেল 4/8 ইয়াক যদি খোলা মেলা কৰা হয় তাৰ মানে মই কি ক'ব বিচাৰিছোঁ লঘিষ্ঠ আকাৰলৈ যদি নিয়া হয়
2/4 যদি লঘিষ্ঠ আকাৰলৈ নিয়া হয় 4ক আমি কেনেকৈ লিখিব পাৰিম 2 পূৰণ 2 2 দুগুণ 4 বা 2ক কেনেকৈ লিখিব পাৰিম 2 1 গুণ 2 তলে ওপৰে যদি মিলি থাকে আমি কেনসেল কৰিব পাৰোঁ তেতিয়া কি থাকিলে 1/2 থাকিলে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে বা 3/6কো যদি আমি লঘিষ্ঠ আকাৰলৈ নিওঁ তেতিয়া কি হ'ব 3/6 চাওক 3 দুগুণ কিমান 6 3 1 গুণ 3 তলে ওপৰে 3 3 মিলি আছে কেনসেল কৰিব পাৰোঁ কি থাকিলে 1/2 আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে বা এনেকৈও মই কনসেপ্টটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ 1/2 মানে কি 1/2 মানে কি একক আপুনি 2ৰে হৰণ কৰিব লাগে এতিয়া একক আপুনি 2ৰে হৰণ কৰিব নোৱাৰে দশমিক এটা দিব লাগিব শূন্যটা আহিলে 2 5 গুণ কিমান হ'ব 10 তাৰ মানে 1/2 ইকুৱেল দশমিকত যদি প্ৰকাশ কৰোঁ কিমান পালোঁ 0.5 বা 0.5 মানে আধা এতিয়া 2/4 মান কিমান পাম চাওক কনসেপ্টটোৰ কাৰণে মই ক'বলৈ গৈ আছোঁ আপোনালোকে অলৰেডি জানেই তথাপিতো সকলোৰে সুবিধাৰ্থে মই অকণমান ক'ব চেষ্টা কৰিছোঁ 2/4 2ক আমি কিহেৰে হৰণ কৰিব লাগিব 4ৰে 2টো সৰু 4ৰেটো আমি হৰণ কৰিব নোৱাৰোঁ সেইকাৰণে দশমিক এটা দিম দশমিক এটা দিয়াৰ কাৰণে শূন্যটা হ'ল এতিয়া কিমান বাৰ যাব 4 5 গুণ কিমান হ'ব 20 দেখিছেনে 0.5 সেম হৈছেনে জাষ্ট দেখিবলৈ ডাঙৰ নিচিনা লাগিছে কিন্তু ডাঙৰ নহয় যেতিয়া খোলা মেলা কৰা হ'ব তেতিয়া কি হ'ব সেমই হ'ব এজ ফৰ এক্সাম্পল মই এটা এক্সাম্পল দিব বিচাৰিছোঁ এই ল'ৰা দুজন সমান বুলি মই ক'লোঁ সমান বুলি ক'লোঁ এতিয়া এই ল'ৰাজন ইয়াক ডাঙৰ আকাৰটো ডাঙৰ কৰিবৰ কাৰণে কি কৰিছে জ্যাকেট পিন্ধিছে এনেকৈ জ্যাকেট পিন্ধিছে এতিয়া দেখাত ডাঙৰ নিচিনা লাগিছে কিন্তু একচুৱেলটো কি হ'ব সেমেই থাকিব যেতিয়া জ্যাকেটবোৰ খুলি দিয়া হ'ব সমানেই হ'ব যেতিয়া ল'ৰা দুজনৰ ৱেটটো একে আছিলে বা ইয়াৰ সাইজ একে আছিলে জ্যাকেট পিন্ধিছে বুলি ইয়াৰ সাইজটো বাঢ়ি যাব নেকি বডিটো বাঢ়ি নাযায় যেতিয়া জ্যাকেটবোৰ খুলি দিয়া হ'ব তেতিয়া সেমেই হ'বগে ঠিক তেনেধৰণৰ কথা ইয়াতে জ্যাকেট পিন্ধি আছে বুলি আপুনি ধৰি ল'ব পাৰে 2/4 কিন্তু যেতিয়া ইয়াক খোলা মেলা কৰা হ'ব তেতিয়া একচুৱেল যিটো ইয়াৰ মানটো কি হ'ব 1/2 হ'ব বা লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে কি হ'ব 1/2 হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে বা 4/8কো আপুনি যদি সমাধান কৰে কি পাব 0.5 পাব মই কৰি দিব চেষ্টা কৰিছোঁ 4ক যদি 8ৰে হৰণ কৰে 4ক আমি 8ৰে হৰণ কৰিব নোৱাৰোঁ দশমিক এটা দিলোঁ শূন্য হ'ল কিমান বাৰ যাব 5 বাৰ যাব 8 5 গুণ কিমান হ'ব 40 আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে বা সো এইকেইটা আমি কি বুলি কওঁ সমমান ভগ্নাংশ বুলি কওঁ সমমান তাৰ মানে মানটো কি হয় সমান হয় সংখ্যাবোৰ নিমিলিব পাৰে বা এইটো চাওক 2 2 2 4 মিলিছে নাই মিলা 1 2 মিলিছে কিন্তু নিমিলেও কি হ'ব ইয়াৰ মান কিনি কি হ'ব সমান হ'বগে সেইকাৰণে এই ভগ্নাংশবোৰক কি বুলি কোৱা হয় সমমান ভগ্নাংশ বুলি কোৱা হয় মই এই কনসেপ্ট আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আৰু এইটো এটা এক্সাম্পল লৈ আনিব বিচাৰিলোঁ ঘৰুৱা ভাষাত বুজাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে 5/6 ছভাগৰ 5 এই ভগ্নাংশটোৰ 5টামান সমমান ভগ্নাংশ আপুনি লিখিব পাৰিবনে নিশ্চয় পাৰিব 5টা কি 1,01,00,000 কোটিটা লিখিব পাৰিব কেনেকৈ লিখিব চাওক মই ট্ৰিকটো আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আপুনি কি কৰিব 6ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিব 6ৰ লগত আপুনি 2 পূৰণ কৰিলে এটা কথা মনত ৰাখিব তলত 2 পূৰণ কৰিলে ওপৰতো আপুনি 2 পূৰণ কৰিব লাগিব তলত 2 পূৰণ কৰি ওপৰত 3 পূৰণ কৰিলে নহ'ব তেতিয়া ইকুৱেল হৈ নাথাকিব তাৰ মানে তলত 2 দিলে আপুনি ওপৰতো 2 পূৰণ কৰিব লাগিব তেতিয়া কিমান হ'ব 5 দুগুণ কিমান হ'ব 10 আৰু 6 দুগুণ কিমান হ'ব 12 ছভাগৰ 5ৰ সমমান ভগ্নাংশ হ'ব 12/10 বা 10/12 আৰু বেলেগো আপুনি ল'ব পাৰে এটা কিমান পূৰণ কৰিব বা ইয়াৰ ইকুৱেল আৰু কি লিখিব পাৰে 6 পূৰণ 3 6ৰ লগত কি পূৰণ কৰিলে 3 পূৰণ কৰিলে ওপৰত কি আছে 5ৰ লগত কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিলে আপুনি 3 পূৰণ কৰিব লাগিব কিমান হ'ব 5 3 গুণ 15 হয়নে বা 6 3 গুণ কিমান হ'ব 18 সেইটো কি হ'ব সমান ভগ্নাংশ আপুনি এনেকৈ 4 পূৰণ কৰিলে ওপৰতো 4 পূৰণ কৰিব তলত 5 পূৰণ কৰিলে ওপৰতো 5 পূৰণ কৰিব তলত 100 পূৰণ কৰিলে ওপৰতো 100 পূৰণ কৰিব তেনেকৈ কৰি গৈ থাকিলে আপুনি সমমান ভগ্নাংশ পাই গৈ থাকিব আৰু এটা এক্সাম্পল লৈছোঁ 3/6 ইয়াৰ 5টামান আমি সমমান ভগ্নাংশ উলিয়াব চেষ্টা কৰিম কি হ'ব 6 দুগুণ 12 মই 2 পূৰণ কৰিছোঁ 3 দুগুণ কিমান হ'ব 6 আৰু ইয়াৰ ইকুৱেল কি হ'ব 6 3 গুণ 18 মই ইয়াত কি পূৰণ কৰিছোঁ 6ৰ লগত 3 পূৰণ কৰিছোঁ 3ৰ লগতো 3 পূৰণ কৰি 3 3 গুণ কিমান হ'ব 9
6 4 গুণ কিমান হ'ব 24 6 ৰ লগত 4 পূৰণ কৰিছোঁ 6 4 গুণ 24 4 পূৰণ কৰিছোঁ ওপৰটো কি পূৰণ কৰিব লাগিব 3 ৰ লগত 4 পূৰণ কৰিব লাগিব 3 4 গুণ কিমান হ'ব 12 চাওক 6 5 গুণ 30 মই কি পূৰণ কৰিছোঁ 6 ৰ লগত 5 পূৰণ কৰিছিলোঁ ওপৰটো 5 পূৰণ কৰিব 3 5 গুণ কিমান হ'ব 15 আপুনি এনেকৈ পাই থাকিব গৈ থাকিব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আৰু ধুনীয়া ধুনীয়া এমচিকিউ আছে এমচিকিউ আপোনালোকলৈ মই লৈ আনিছোঁ আপোনালোকে চাই থাকিব জাষ্ট কনচেপ্টটোৰ কাৰণে অকণমান আমি আলোচনা কৰিছোঁ আৰু এই কনচেপ্টবোৰ জনাটো খুবেই দৰকাৰ এতিয়া আহিছোঁ একক ভগ্নাংশ মানে কি ইউনিট ফ্ৰেকশ্যন ওপৰত থকাটো আমি কি বুলি কওঁ লব আৰু তলত থকা সংখ্যাটো আমি কি বুলি কওঁ হৰ বুলি কওঁ লবৰ মান যদি 1 হয় তেতিয়া এই ভগ্নাংশটোক আমি কি বুলি কম একক ভগ্নাংশ বুলি কম এজ ফৰ এক্সাম্পল 1/5 5 ভাগৰ 1 এইটো এটা কি হ'ব একক ভগ্নাংশ হ'ব তাৰ মানে কি ওপৰত 1 থাকিলে হ'ল বা 1/35 বা 1/100 আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে একক ভগ্নাংশবোৰ আৰু এটা কথা মনত ৰাখিব ইয়াৰ মানটো কি 0 আৰু 1 ৰ মাজত থাকে 0 আৰু 1 ৰ মাজত থাকিব ভ্যালুবোৰ চাওক 1/5 একক যদি আপুনি 5 ৰে হৰণ কৰে তাৰ মানে মই কি ক'ব বিচাৰিছোঁ 1/5 ইকুৱেল কি লিখিব পাৰিব একক আপুনি 5 ৰে হৰণ কৰিব লাগিব এককটো আপুনি হৰণ কৰিব নোৱাৰে 5 ৰে সো দশমিক এটাতে 0 হ'ল 5 দুগুণ কিমান হ'ব 10 দেখিছেনে 0.2 এটা কথা মনত ৰাখিব একক ভগ্নাংশবোৰৰ মান 0 আৰু 1 ৰ মাজত থাকে কেইটামান মই এমচিকিউ লৈ আনিছোঁ ডাইৰেক্ট বেচিকৰ পৰা এমচিকিউটো লৈ আনিছোঁ পৰীক্ষাত ডাইৰেক্ট বেচিকৰ পৰাও কুৱেশ্যন আহে সো মই ডাইৰেক্ট বেচিক কুৱেশ্যন লৈ আনিছোঁ আৰু পাছত ফ্ৰেকশ্যনৰ বেলেগ এমচিকিউ লৈ আনিবলৈ চেষ্টা কৰিম চাওক প্ৰথম প্ৰশ্নটো ইয়াতে কি কৈছে তলত দিয়া কোনটো ভগ্নাংশ অপ্ৰকৃত হুইচ অফ দ্য ফলোইং ইজ এন ইমপ্ৰপাৰ ফ্ৰেকশ্যন ইয়াতে 4টা ফ্ৰেকশ্যন দিয়া আছে ইয়াৰে কোনটো অপ্ৰকৃত ভগ্নাংশ আমি অলৰেডি ডিসকাস কৰি আহিছোঁ অপ্ৰকৃত ভগ্নাংশ মানে কি বুলি কৈছিলোঁ লবটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব হৰতকৈ এতিয়া কোনটো অপ্ৰকৃত বুলি কৈছে চাওক ইয়াতে কি আছে 13/15 লবটো সৰু হ'লেতো প্ৰকৃত ভগ্নাংশ ইয়াতে 15/17 15টো লবটো ডাঙৰ হৈছে হৰতকৈ সো এইটো কি হ'ব প্ৰপাৰ ফ্ৰেকশ্যন 15/13 চাওক 15/13 লবটো কি হৈছে ডাঙৰ হৈছে লবটো হৰতকৈ ডাঙৰ হৈছে সো এইটো কি হ'ব অপ্ৰকৃত ভগ্নাংশ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ সি আৰু ডিটো চোৱাৰ কি প্ৰয়োজন আছে চাওক 19/21 আছে 19টো সৰু লবটো সৰু হ'লে হৰতকৈ সৰু হ'লে এইটো কি ভগ্নাংশ আছিলে প্ৰকৃত ভগ্নাংশ লব যদি ডাঙৰ হয় হৰতকৈ তেতিয়া কি হ'ব অপ্ৰকৃত 2 নম্বৰ প্ৰশ্ন দেখা পাইছে কোনো এটা ভগ্নাংশৰ হৰ যদি লবতকৈ ডাঙৰ হয় তেন্তে ভগ্নাংশটো হ'ব এ ফ্ৰেকশ্যন whose denominator is greater than each numerator is called a প্ৰকৃত ভগ্নাংশ proper fraction অপ্ৰকৃত ভগ্নাংশ improper fraction একক ভগ্নাংশ ইউনিট ফ্ৰেকশ্যন ওপৰ এটাও নহয় চাওক ইয়াতে কি কৈছে কোনো এটা ভগ্নাংশৰ হৰ যদি লবতকৈ ডাঙৰ বুলি কৈছে চাওক এইটো লব এইটো হৰটো যদি লবতকৈ ডাঙৰ হয় এজ ফৰ এক্সাম্পল 5 দিলোঁ ইয়াতে ওপৰটো সৰু এটা দিলোঁ এইটো কি ফ্ৰেকশ্যন হ'ব মই কি কৈছিলোঁ যদি হৰ ডাঙৰ হ'লে কি প্ৰপাৰ ফ্ৰেকশ্যন হ'ব সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব প্ৰকৃত ভগ্নাংশ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ আৰু এটা উদাহৰণ লৈ আনিছোঁ 3/8 হয়নে 3/8 8টো কি হৈছে ডাঙৰ হৈছে লবতকৈ সো এইটো কি ভগ্নাংশ হ'ব প্ৰপাৰ ফ্ৰেকশ্যন হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 7/13 ভগ্নাংশটো হৈছে 7/13 হিজে ইয়াত কি কৈছে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ একক ভগ্নাংশ চাওক কি ভগ্নাংশ হ'ব কি হৈছে চাওক হৰটো কি হৈছে ডাঙৰ হৈছে লবটো সৰু হৈছে হৰ ডাঙৰ হ'লে কি বুলি কৈছিলোঁ প্ৰকৃত ভগ্নাংশ পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে সো আপোনালোকে মনত ৰাখি যাব প্ৰপাৰ ফ্ৰেকশ্যন মানে কি আছিল বা ইমপ্ৰপাৰ ফ্ৰেকশ্যন মানে কি আছিল বা ইউনিট ফ্ৰেকশ্যন মানে কি বা মিশ্ৰ ভগ্নাংশ মানে কি সেইবোৰ জনাটো খুবেই 4 নম্বৰ প্ৰশ্ন দেখা পাইছে কোনো এটা ভগ্নাংশৰ লব যদি 1 হয় তেন্তে ভগ্নাংশটো হ'ব ইয়াত কি কৈছে লবটো যদি 1 হয় সাপোজ তলৰটো মই 3 এটাই দিছোঁ আৰু লব যদি 1 হয় তেতিয়া আমি কি কৈছিলোঁ তেতিয়া কি ভগ্নাংশ হ'ব একক ভগ্নাংশ হ'ব কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ ডি ইউনিট ফ্ৰেকশ্যন বুলি কোৱা হ'ব
ইউনিট ফ্ৰেকশ্যনৰ উদাহৰণ সাপোজ 1/10 বা 1/100 বা 1/37 ওপৰ কি হ'ব লাগে লবটো 1 হ'ব লাগে লবটো 1 যদি থাকে তেতিয়া এই ভগ্নাংশটোক আমি কি ভগ্নাংশ বুলি ক'ম একক ভগ্নাংশ বুলি ক'ম সেইটো কথা আপোনালোকে মনত ৰাখিব 5 নম্বৰ প্ৰশ্ন দেখা পাইছে 5/7 ৰ সমমান ভগ্নাংশ হ'ল x/49 তেন্তে x ৰ মানটো থাকি গৈছে x ৰ মান কিমান হ'ব if 5/7 is equivalent to x/49 then x is equal to কিমান হ'ব চাওক ইয়াতে কি কৈছে 5/7 ৰ সমমান ভগ্নাংক x/49 বুলি কৈছে 5/7 হয়নে ইয়াৰ সমমান কি কৈছে x/49 x ৰ মানটো উলিয়াব লাগে এতিয়া কেনেকৈ উলিয়াব চাওক 7 ৰ লগত কিমান পূৰণ কৰিছে এই তলত 7 ৰ লগত কিমান পূৰণ কৰিছে 7 7 গুণ কিমান 49 হয়নে 7 7 গুণ 49 সো আপুনি ওপৰটো 7 পূৰণ কৰিব লাগিব 7 5 গুণ কিমান হ'ব 35 হ'ব x ৰ মান কিমান পালে 35 সো ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ বি বা আপুনি এনেকৈ উলিয়াব পাৰে 5/7 is equal to x upon 49 হয়নে সো আমি জানো এটো ফ্ৰেকশনৰ আছে আৰু ফ্ৰেকশনৰ আছে ইয়াত ইকুৱেল চিন আছে বৰ্জ্য পূৰণ কৰিব পাৰো 7 আৰু x পূৰণ কৰিলে কিমান হ'ব 7x সমান 5 আৰু এটো তলে ওপৰে পূৰণ কৰিব পাৰিম 5 into 49 হয়নে ইমপ্লাইজ x ইকুৱেল কি হ'ব x ৰ লগত 7 পূৰণ হৈছে 7 টো তলত গুচি যাব 5 into 49 এতিয়া কটাকটি যাব 7 7 গুণ কিমান হ'ব 49 এতিয়া 5 আৰু 7 বাকি থাকিলে 5 7 গুণ কিমান হ'ব 35 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো এই শুদ্ধতৰ কি হ'ব অপচন নম্বৰ বি 35 এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে সো সমমান ভগ্নাংকৰ কনসেপ্টটো জনাটো খুবেই দৰকাৰ আশা কৰিছো আপোনালোকে এই ভিডিওটো ভাল পাইছে যদিহে ভিডিওটো ভাল পাইছে তেন্তে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো এতিয়াও যদি আপুনি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম চেনেলটোৰ লিংক দি দিছো আপোনালোকে টেলিগ্ৰাম চেনেলতো জয়েন কৰি ল'ব পাৰে তাত মই ভিডিওবোৰ তাতো আপলোড কৰো বা পিডিএফ ফাইলবোৰ তাত আপলোড কৰো সো আপোনালোকে জয়েন কৰি ল'ব পাৰে আপোনালোকলৈ মই 3টা কোৱেশ্চন এৰি দিলো হোমৱৰ্ক হিচাপে আপোনালোকে কৰি চাব আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাব যাতে প্ৰশ্নবোৰ দেখা পাইছে আপোনালোকে এই প্ৰশ্নবোৰৰ উত্তৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব বুলি আশা থাকিল আমি নেক্সট ভিডিওত কোৱেশ্চন বেচিছত আলোচনা কৰিবলৈ চেষ্টা কৰিম পৰীক্ষাৰ আগে আগে গণিতৰ গোটেইখিনি সিলেবাস সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম সো আপোনালোকে চাই থাকি